অসমৰ থলুৱা মানুহৰ মাটি আদানী আম্বানী ৰামদেৱৰ দৰে বৃহৎ পুঁজিপতিক বনিয়াক মাটি দিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমৰ কৃষকৰ কঠীয়াতলিৰ ওপৰত JCB চলাই কৃষকৰ সপোন ধ্বংস কৰি দিয়াৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু প্ৰশাসনক কোনে দিলে? ইয়াৰ প্ৰশ্নৰ উত্তৰ অসমৰ ৰাইজক দিব লাগিব। আজি যিদৰে উত্তৰ লখিমপুৰৰ ফুকনহাট গাঁৱৰ গুণগুণ চেতিয়া নামৰ যুৱতীগৰাকী পৰিয়াল, যিটো পৰিয়ালে কৃষি কৰ্মৰে নিজৰ পৰিয়াল স্বাৱলম্বী কৰি আহিছে, সেই পৰিয়ালটোৰ কঠীয়াতলিত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰশাসনে যিদৰে সম্পূৰ্ণৰূপে অমানৱীয়ভাৱে তেওঁলোকক কঠীয়াতলি ধ্বংস কৰি দিয়া হ'ল, কঠীয়াতলি উচ্ছেদ কৰা হ'ল, ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। আৰু হিমন্ত বিশ্ব শৰ্মাই যি সময়ত হাজাৰ হাজাৰ বিঘা মাটি আদানীক দিয়ে, আম্বানীক দিয়ে, ৰামদেৱৰ দৰে বহিৰাগত বনিয়াক দিয়ে, সেই সময়ত এজন অসমৰ কৃষকে অসমৰ চৰকাৰী ভূমিত যেনিবা কঠীয়া এডৰা পাৰিলেই, সেইটোত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ চকু, কৃষকৰ কঠীয়াতলিত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰশাসনৰ চকু। কিন্তু আজি যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বহু অনা অসমীয়া বহিৰাগত মানুহে মাটি দখল কৰি আছে, সেইবিলাকত হিমন্ত বিশ্ব শৰ্মাৰ চকু কিয় নপৰে? কিয় আজি তেওঁলোকে আদানী আম্বানী ৰামদেৱে যে হাজাৰ হাজাৰ বিঘা মাটি অসমত যে দখল কৰি ৰাখিছে, সেইবিলাকৰ ওপৰত অসম চৰকাৰৰ প্ৰশাসনৰ কিয় চকু নপৰে? কেৱল কৃষকৰ ওপৰত কিয় চকু পৰে? কৃষকৰ ওপৰত ইমান অত্যাচাৰ কিয় চৰকাৰ প্ৰশাসনৰ আৰু লখিমপুৰ জিলা প্ৰশাসনৰ? ইয়াৰ উত্তৰ অসমৰ ৰাইজক দিব লাগে। এই ঘটনাটো ইমান সহজভাৱে আমি অসমৰ ৰাইজে ল'ব পৰা আচলতে ঘটনা নহয়। এদিনৰ সময় বিচাৰিছিল পৰিয়ালটোৱে। গোটেই ভিডিঅ' ক্লিপটোত আমি দেখিছোঁ গুণগুণ চেতিয়া নামৰ যিগৰাকী যুৱতীয়ে ভিডিঅ'টো বাৰ্তা প্ৰেৰণ কৰিছে। মাত্ৰ এদিনৰ সময় বিচাৰিছিল তেওঁলোকৰ কঠীয়াখিনি যাতে তেওঁলোকে সুকলমে তুলি ল'ব পাৰে। কিন্তু ইমান নিৰ্দয় প্ৰশাসন হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰশাসন, তেওঁলোকে এদিনৰ সময়ো সেই পৰিয়ালটোক কঠীয়াখিনি তুলিবৰ কাৰণে সময় নিদিলে। গতিকে ভাবক, এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন উচ্ছেদৰ নামত যে থলুৱা মানুহক কিদৰে, অসমৰ কৃষকৰ প্ৰতি কিদৰে অত্যাচাৰ নমাই আনিছে, কৃষকৰ জীৱনৰ প্ৰতি কিদৰে অমানিশা নমাই আনিব পাৰে এখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। গতিকে এই চৰকাৰৰ বিৰুদ্ধে আমি অসমৰ প্ৰতিগৰাকী নাগৰিক, প্ৰতিগৰাকী কৃষক, প্ৰতিগৰাকী মানুহেই আচলতে সোচ্চাৰ হোৱাৰ প্ৰয়োজন আহি পৰিছে। কাৰণ আমি দেখিছোঁ যে এই মুহূৰ্তত দেখিছোঁ যে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসমৰ ভূমিহীন মানুহ 28% মানুহ আমাৰ এতিয়া ভূমিহীন। এতিয়াও আমাৰ 28% মানুহৰ নিজৰ বুলিবলৈ মাটি এডৰা নাই। এতিয়াও অসমৰ 32% মানুহে বছৰটোত তেওঁলোকৰ খাবলৈ তেওঁলোকৰ ধান চাউল নোজোৰে। গতিকে তেনেহেন সময়ত কৃষি কৰ্মৰে স্বাৱলম্বী হ'বলৈ ইচ্ছা কৰা এটা পৰিয়ালৰ প্ৰতি চৰকাৰে যিদৰে অত্যাচাৰ কৰিছে, যিদৰে তেওঁলোকক কঠীয়াতলি ধ্বংস কৰি যিটো দানৱীয় আচৰণ কৰিছে লখিমপুৰ জিলা প্ৰশাসনে, এই আচৰণ কোনো অসমৰ ৰাইজে সহজভাৱে ল'ব পৰা নাই। আৰু আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছোঁ যে শীঘ্ৰেই সেই পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ দিব লাগিব। আৰু তেওঁলোকৰ যিদৰে কৃষি কৰ্মৰ জৰিয়তে তেওঁলোকে স্বাৱলম্বী হ'ব বিচাৰিছে, কেৱল চৰকাৰৰ 5 কেজি চাউললৈ ভৰসা নকৰা এটা পৰিয়াল, নিজৰ ভৰিৰ ওপৰত সঠিক পথৰে সত্য পথৰে কৃষি কৰ্মৰে স্বাৱলম্বী হ'বলৈ ইচ্ছা কৰা এটা পৰিয়ালৰ প্ৰতি চৰকাৰে এইদৰে অমানিশা নমাই তেওঁলোকে কেৱল আৰু কেৱল বৃহৎ পুঁজিপতিৰ স্বাৰ্থত, কেৱল ৰামদেৱ আদানী আম্বানীৰ স্বাৰ্থত অসমৰ মাটি তেওঁলোকে হাজাৰ হাজাৰ বিঘা গতাই দিব পাৰে। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আজি হাজাৰ হাজাৰ বিঘা অনা অসমীয়া মানুহে আজি দখল কৰি ৰাখিছে, সেইবিলাক তেওঁলোকে উচ্ছেদৰ বাবে চকু নপৰে। আজি কেৱল কৃষকৰ ওপৰত এই ধৰণৰ অত্যাচাৰ তেওঁলোকৰ আমি কোনো পধ্যে মানি নলওঁ। এই ধৰণৰ অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মাই নিজকে হিটলাৰ বুলি ভাবিবলৈ আৰম্ভ কৰা যিটো কালচাৰ, হিটলাৰ বুলি ৰজা বুলি ভাবিবলৈ আৰম্ভ কৰা যিটো অহংকাৰ, এই অহংকাৰৰ প্ৰতি অসমৰ ৰাইজে আগন্তুক দিনত প্ৰত্যুত্তৰ দিব। গতিকে আমি দাবী উত্থাপন কৰিছোঁ, গুণগুণ চেতিয়াৰ যুৱতীগৰাকীৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ অসম চৰকাৰে দিব লাগে। কাৰণ সপোনৰ
যিদৰে কঠীয়াতলিডৰা সম্পূৰ্ণৰূপে এইদৰে ধ্বংস কৰি পেলোৱা হ'ল, এই কঠীয়াতলিডৰা ধ্বংস কৰাৰ বিনিময়ত আৰু তেওঁলোকক অত্যাচাৰ কৰাৰ বিনিময়ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আচলতে ক্ষমা খুজিব লাগে। এইদৰে কৃষকৰ ওপৰত অত্যাচাৰ কৰা কোনো কাৰ্যক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সমৰ্থন নকৰোঁ। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু শীঘ্ৰেই লখিমপুৰ জিলা প্ৰশাসন আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক এই কৃষক পৰিয়ালটোৰ ওচৰত ক্ষমা খুজিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ।